কুকিলা জিলা পৰিষদৰ অন্তৰ্গত তথা কংগ্ৰেছ জিলা পৰিষদৰ প্ৰাৰ্থী ছেকেণ্ডাৰ প্ৰধানীৰ নিজ পঞ্চায়তত ৰাইজে গাঁঠিৰ ধন খৰচ কৰি বাঁহৰ সাঁকো নিৰ্মাণ কৰে। স্থানীয় ৰাইজে বাঁহৰ সাঁকো নিৰ্মাণ কৰি কংগ্ৰেছৰ প্ৰাৰ্থীজনক ভোট নিদিও বুলি মন্তব্য প্ৰকাশ কৰিছে। উল্লেখ্য যে বিগত 5 বছৰে ছেকেণ্ডাৰ প্ৰধানীয়ে পঞ্চায়তৰ সভাপতি আছিল যদিও কোনো কাম নকৰি দুৰ্নীতি কৰিছিল। সেয়েহে এইবাৰ পঞ্চায়তবাসীয়ে ছেকেণ্ডাৰ প্ৰধানীৰ পৰিৱৰ্তে নিৰ্দলীয় প্ৰাৰ্থী ৰমেশ উদ্দিনক ভোট দিব। পঞ্চায়তবাসীয়ে দুৰ্নীতি আৰু দালালমুক্ত পঞ্চায়ত বিচাৰে বুলিও কয়। উল্লেখ্য যে সমষ্টিৰ মাজেৰে যোৱা ৰাস্তাৰ এখন পকী দলং কৰিছিল যদিও অতি নিম্নমানৰ কাম কৰাত দলংখন বাগৰি পৰে। ৰাস্তাটোৰে প্ৰায় 30-40খন গাঁৱৰ ৰাইজে লগতে 20-25খন স্কুল কলেজলৈ ছাত্ৰ-ছাত্ৰী অহা যোৱা কৰে। স্থানীয় বিধায়ক আব্দুল বাতিন খণ্ডকাৰে কোনো গুৰুত্ব নিদিয়াৰ ক্ষোভ প্ৰকাশ কৰিছে। তার মানে আমগরে দুর্নীতি ছাড়তেছে না জীবের ভিতরে দুর্নীতি যেটা এই দুর্নীতির বিষয়ে আজকে এই অবস্থা হয়ে থাকে। জীবিত প্রতিনিধি থাকা সত্ত্বেও এরকম হয়ে থাকে, লক্ষ্য নাই কোনো প্রতিনিধির। এখন আমরা আগের দিনে এরকম একটা ক্যান্ডিডেট আমরা চাই যে নাকি দালালের দ্বারা কোনো কাজ না করে, দালাল মুক্ত আমরা জীবী চাই, এইরকম আমরা বানাইতে চাই। আর আমাদের কাম যাতে সফল হয়, রাইজের যাতে ভালো হয়, রাইজে বানাই রাইজেরই কাম হওয়া লাগবো। সিরিপ রাইজের যদি কাম না হয় তাহলে প্রতিনিধি বানায় কোনো লাভ নাই। আমাদের দালাল মুক্ত বানাইতে চাই আমরা। কবলৈ গেলে বহুত আমার এটা বহুদিন আগরে পড়া এই দুর্যোগটো যে আরসিসি হেরি দিছিল, কিন্তু এটা কিছুমান মানুহৰ জৰিয়তে কামটো আমাৰ চকুৰ সন্মুখতে বৰিং পাইল ঠিকই কৰিছে, কিন্তু ৰাতিৰ যিটো কামটো কৰিছে সেইটো এই পাইলৰ এই টুলৰ নিচিনা পায়া সিস্টেম দিছে আৰু এই কিবা বানৰ কবলত উঠুৱাই লৈ গৈছে। গতিকে আমাৰ MLA মহোদয়ক বহুত ধন্যবাদ দিছিল, কিন্তু আমাৰ ৰাইজে আমি লগে লগে থাকি কামটো কৰিব পৰা নাই, বৰ দুখৰ বিষয়। আৰু আমাৰ বালাচাৰ মাত্ৰাকোলা হাই স্কুল আছে আৰু ME স্কুল আছে, আমাৰ দক্ষিণ বালাচাৰ সিনিয়ৰ মাদ্ৰাছা আছে, বহুত ল'ৰা ছোৱালী আপ ডাউন বিৰাট অসুবিধা। এই আহি আছে সেই কীৰ্তনপাৰা দিয়া ঘূৰি সেই স্কুলত যাব লগা হয়। ছেটেলাইটত যেটো স্কিম ধৰিছে এই উছমানী বাজাৰটো আমাৰ মূলবাৰী পাৰঘাট ভাল পাকা হ'ব, একটা দলং হ'ব, আমাৰ হুকুৰ বিচায়। কিন্তু ইতিমধ্যে আমাৰ বালাচাৰ মাত্ৰাকোলা যিখন আমি গাঁও পঞ্চায়তৰ সভাপতি বনাইছিলো আমাৰ কংগ্ৰেছ দলৰ পৰাই, কিন্তু তাই আমাৰ নাগৰিক বিধায়ক যোৱাৰ পিছত আমাৰ এই বাতেন খণ্ডকাৰ বিধায়ক হল, কিন্তু আমাৰ ছেকেণ্ডাৰ প্ৰধানী তেতিয়া আমাৰ GP প্ৰেচিডেণ্ট হল। হোৱাতে সেই ৰাস্তাখন এই বালাচাৰ মাত্ৰাকোলা উছমানী বাজাৰটো মূলবাৰী পাৰঘাট আগৰে পৰা স্কিমত আছে, কিন্তু এই আমাৰ এই সভাপতিজনে ইমান এটা চক্ৰান্ত কৰিলে যে এই উছমানী বাজাৰটো একবাৰে সেই কদমতলা পাৰঘাট লৈ গ'ল। কিন্তু ইয়াত যে বহুত এটা আমালোকৰ সমস্যাত ভুগি আছো সেইখিনি তেওঁ কাণ সাৰ নিদিলে। গতিকে এতিয়া এইবেলি আমি ৰাইজৰ পৰা আমি এই বাঁহৰ এটা যাতে ফুটব্ৰিজ বনাই আছো, যাতে আমাৰ এই যে স্কুলীয়া ল'ৰা ছোৱালী আৰু এই নাংলা বাজাৰত মানুহ অহা যোৱা কৰাৰ কাৰণে যাতে সুবিধা হয়, এটি আমি কামখন কৰি আছো। জিলা পৰিষদৰ হিচাপে আমাৰ ছেকেণ্ডাৰ প্ৰধানী আগৰে আমাৰ বালাচাৰ মাত্ৰাকোলাৰ সভাপতি আছিল, কিন্তু এইবেলিও আমাৰ কংগ্ৰেছ দলৰ হাই লেভেলৰ পৰা টিকেট তাকেই দিছে ছেকেণ্ডাৰ প্ৰধানীক। গতিকে আমি তাক ভোট নিদিওঁ, কিয়নো আমাৰ দক্ষিণ বালাচাৰ ভাষ্ট একটা এৰিয়া, আমাৰ দক্ষিণ বালাচাৰ কোনো সভাপতি বা কাউন্সিলাৰ এই বিগত 50 বছৰৰ পৰা নহয়, কিন্তু সেই বালাচৰতে খালি আমি বনাই থাকো, কিন্তু আমাৰ দক্ষিণ বালাচৰ কোনো কাম এই কাম কাজত কোনো গুৰুত্ব নিদিয়ে। আমি ৰাইজৰ গাঁতৰ পৰিস্থিতি বনাই আছো। মানে যোৱা 20 বছৰ আগতে এইখন RCC ব্ৰিজ হৈছিল, আমাৰ বিধায়ক মাননীয় বিধায়ক আব্দুল হাই নাগৰি দিছিল, কোনো দুৰ্বৃত্তৰ দ্বাৰাই কাম বন কৰা হৈছিল। সেই দুৰ্বৃত্তই মানে এই ব্ৰিজখন মানে আধৰুৱা বনাই বানপানীয়ে ব্ৰিজটো ফালি দিছে। এতিয়া আমি পিছত জনপ্ৰতিনিধি যিসকলক জনপ্ৰতিনিধি আমি বনাই আছো, কিন্তু আমাৰ এই বৃহৎ মানে এলেকা এইটো আমাৰ লাংলা যাওয়া মূলহুতি রাস্তা, এইটো রাস্তা দি 4টা-5টা স্কুলৰ ছাত্ৰ ছাত্ৰী যায়। তাৰ পিছত আমাৰ ৰাইজে
এইটো ৰাস্তাই মানে অহা যোৱা কৰে কোনো জনপ্ৰতিনিধিয়ে আজিলৈকে কোনো জনপ্ৰতিনিধিয়ে কোনো কাণ সাৰ দিয়া নাই এইটো বিনম্ৰ অনুৰোধ কৰিছো আগন্তুক দিনত যিসকল পঞ্চায়ত প্ৰতিনিধি আহিব যাতে কোনো দালালৰ ইয়াত কাম চাম নকৰে নিজেই সরাসরি আমার এই ভাঙাটো যাতে কিবা একটা পার্মানেন্ট ব্যবস্থা করে দিয়ে এইখানে আমি আপোনালোকৰ সাংবাদ জৰিয়তৰ মাধ্যমে আমি আহ্বান জনাইছো নাই যোৱা 5 বছৰত আমাৰ যিজন জিলা পৰিষদৰ কংগ্ৰেছৰ প্ৰাৰ্থী এইখন প্ৰাৰ্থী আমাৰ যোৱা 5 বছৰত প্ৰতিনিধি আছিল আমাৰ পঞ্চায়ত প্ৰতিনিধি আছিল পঞ্চায়তত কোনো উন্নয়নমূলক কাম কৰা নাই এই বুলি আমি তাক মানে কৈছো তাক আমি ভোট নিদিও বালাৰছাৰ মাত্ৰকলা জিপি দলংখন কোন বনাই আছে দলংখন বনাই আছো বালাৰছাৰ মাত্ৰকলা জিপি 3 নং বালাৰছাৰ আৰু বালাৰছাৰৰ মাজত মানিকপুৰৰ পৰা আজিজুল হক ৰিপোৰ্ট সংবাদ লহৰ।